আৰু ধন্যবাদ আপোনাক লগ পাই ভাল লাগিলে আৰু ভাল লাগিলে মানে কি তাৰমানে একচুৱেলি এই যিটো নেকি কাল্টিভেশ্যন আণ্ডাৰ আমাৰ চেডনেট হাউচ বা যি নেকি গ্ৰীণ হাউচৰ ভিতৰত যিটো নেকি খেতি কৰে এই খেতিটো তাৰমানে বহুতে এতিয়া তাৰমানে আধুনিক হৈ আছে একচুৱেলি আমাৰ খেতিয়কবিলাকে ইমান আঁকোৱালি লোৱা নাই একচুৱেলি এনেদৰে খেতি কৰিলেহে আমাৰ তাৰমানে বেছি অধিক উৎপাদনক্ষম হ'ম আমি আৰু তাৰমানে বেছি লাভজনক হ'ম আৰু সেই গতিকে আমি এইদৰে খেতি কৰিবৰ কাৰণে সদায় আমি তাৰমানে চেষ্টা কৰিব লাগে আৰু এইদৰে খেতি কৰিবলৈ একচুৱেলি এটা ট্ৰেইনিঙৰ আপোনালোকৰ চাবলৈ পাইছে না কি সুন্দৰ হৈছে চাওকচোন বাৰু আৰু যিহেতু এই যি নেকি গ্ৰীণ হাউচ মেথড আমি ইউজ কৰি পেলাই আমাৰ যিবিলাক নেকি কাল্টিভেশ্যন কৰোঁ সেই কাল্টিভেশ্যন কৰিলে সুবিধা অসুবিধা এইবিলাক তাৰমানে গোটেইবিলাকৰ ওপৰত আমাৰ ভিডিঅ' কিছুমান দিয়া আছে আমাৰ চেনেলত চাব আপোনালোকে আৰু প্লাছ কি হয় এইদৰে যদি আপোনালোকে ফাৰ্মিং বা খেতিটো ষ্টাৰ্ট কৰে তেতিয়া আপোনালোকৰ বহুত তাৰমানে লাভজনক হয় খেতিটো একচুৱেলি খেতিটো মেইন উদ্দেশ্য হয় খেতিটো দীৰ্ঘায়ু হয় দীৰ্ঘায়ু মিনছ তাৰমানে লং টাৰ্মৰ কাৰণে খেতিটো আপোনালোকে সফলভাৱে খেতি কৰিব পাৰিব বা কোনো বতৰৰ ওপৰত ভিত্তি কৰি ইয়াৰ ভিতৰত খেতি নকৰে মানুহে ইয়াত আমাৰ ইৰিগেশ্যন ছিষ্টেম বা এভৰি ছিষ্টেম আপোনাৰ মতে হ'ব তাৰমানে আপুনি যেনেদৰে তাক প্ৰতিপালন দিব সেইভাগে তাৰমানে আপুনি সফল হ'ব আৰু সেই গতিকে এই ফাৰ্মিংটো কৰাটো বহুতেই ইম্পৰ্টেণ্ট আৰু এই খেতিটো কৰোঁতে তেখেতৰ সুবিধা কি অসুবিধা কি গোটেইখিনি আমি জানিম সেই খেতিয়কজনৰ পৰা আৰু তাৰ আগতে মই অলপ আপোনালোকক দেখাই লৈছোঁ আৰু যিখিনি নেকি বহুত এটা ইম্পৰ্টেণ্ট আৰু ইয়াত কিবিলাক ৰোগ কেনেকুৱা হয় ৰোগ হ'লে কি কৰে তেখেতে গোটেইখিনি জানিম আমি গোটেই সবিশেষটো আৰু এই ভিডিঅ'বিলাক মই প্ৰস্তুত কৰিছোঁ একচুৱেলি অনলি ফৰ দ্য ফাৰ্মাৰ্ছ আৰু ফাৰ্মাৰবিলাকে একচুৱেলি চাব আপোনালোকে চাই পেলাই এটা ইউনিক কাল্টিভেশ্যন আপোনালোকে ষ্টাৰ্ট কৰিব যিটো খেতি কৰিলে আপোনালোকে তাৰমানে গোটেই 12 মাহ আপোনালোকে সফলভাৱে উৎপাদনমুখী হ'ব পাৰিব আৰু সেই গতিকে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত এটা ইম্পৰ্টেণ্ট হ'ব যিটো নেকি আমাৰ গ্ৰীণ হাউচৰ ভিতৰত একচুৱেলি খেতি কৰা দিনবিলাক আমাৰ তাৰমানে বহুত কাষ চাপি আহিছে আৰু প্ৰায় মেক্সিমাম যিবিলাক নেকি ভাল খেতিয়ক বা যিবিলাক নেকি মেইন বিজনেছমেন হয় তাৰমানে এগ্ৰি বিজনেছৰ লগত তেখেতলোক জড়িত আৰু তেখেতলোকে সদায় এই গ্ৰীণ হাউচৰ তাৰমানে আণ্ডাৰ বা চেডনেট হাউচৰ আণ্ডাৰত বা পলি টানেল এনেকুৱাবিলাক তেখেতে ইউজ কৰিছে আৰু সেইভাগে খেতি কৰি তেখেতে বহুত সফল হৈছে আৰু সেইবিলাকৰ কাৰণে মই আপোনালোকক দেখাইছোঁ উৎপাদন তাৰমানে অধিক পাব আৰু আপোনাৰ যিবিলাক ফল লাগিব যে সঠিকভাৱে তাৰমানে পুৰঠ হ'লে আপুনি ছিঙিব পাৰিব আৰু যদি আপুনি বাহিৰত খেতিবিলাক কৰে বাহিৰত যদি খেতি কৰে তেতিয়া আপোনাৰ যি নেকি অসুবিধা হ'ব বহুত বেছি অসুবিধা দিয়ে যিহেতু বতৰৰ কোনো ভৰসা নাইকিয়া হ'ল আজিকালি গছ গছনি কাটি মানুহে শেষ কৰি দিছে সেই গতিকে তাৰমানে বৰষুণৰ কাৰণে আমি কেতিয়াও বাট চাই থাকিব নোৱাৰিম আৰু সেই গতিকে যদি বাট চাই থাকিবলৈ হয় খেতি সফলভাৱে বা সঠিক আপোনালোকৰ উৎপাদনবিলাক নহ'ব সেই গতিকে এই ধৰণে আপোনালোকে খেতি কৰিব আৰু এই ধৰণে খেতি কৰিলে কিমান খৰচ হয় বা কি খৰচ কৰিছে তেখেতে বা ক'ৰ পৰা কেনেকৈ কি কৰিছে এই গোটেইখিনি বিষয়ে জানিম আমি আৰু খেতিকজনৰ পৰা তাৰ বিষয়ে দুআষাৰ ল'ম আমি আপোনালোকে চাই থাকিব আৰু শেষলৈ চাব ভিডিঅ'টো আৰু যিহেতু খেতিয়কজন অকণমান ব্যস্ত হৈ আছে সেই গতিকে মই ভিডিঅ'টো কৰি লৈছোঁ জাষ্ট তাৰপিছত তেখেতৰ তাৰমানে যিখিনি ভাষ্য নেকি সেই ভাষ্যখিনি ল'ম আৰু এইটো কিং চিলি কাল্টিভেশ্যন হয় আৰু ইউনিক কাল্টিভেশ্যন সাধাৰণতে যিবিলাক নেকি ভোট জলকীয়া বা কিং চিলি আমি বাহিৰতে কৰা দেখিছোঁ অসমৰ তাৰমানে জলবায়ুত আৰু ভিতৰত কৰিলেনো লাভালাভ কি বা অসুবিধা আছে নি কিবা সেইবিলাক জানিম একচুৱেলি অসুবিধাটো ইমান হ'ব নালাগে তেখেতৰ পৰা জানিম তেওঁ আমি কি সুবিধা বা কি অসুবিধা আছে গোটেইখিনি জানিম আৰু কিছুমানেতো কয় ন কিং চিলিত তাৰমানে হাফ ডে ৰ'দ লাগে আৰু হাফ ডে ছাঁ লাগে এনেকৈ কয় আৰু সেই গতিকে সেই কনচেপ্টটো ইয়াত এপ্লাই হৈছে নাই এই গছজোপা অলপ কিবা অসুবিধা আছে ইয়াৰ বিষয়ে জানিম আমি কি হৈছে তেখেতে কৈ দিব গোটেই সবিশেষখিনি যিহেতু তেখেতৰ ফাৰ্মত আহিছোঁ তেখেতে তাৰ যিখিনি নেকি সুবিধা অসুবিধা গোটেইখিনি ক'ব খৰচা পাতিৰ বিষয়ে ক'ব ইয়াত লাভালাভবিলাক সেইবিলাকো ক'ব আৰু তেখেত এজন এৱাৰ্ডেড ফাৰ্মাৰ হয় আৰু তেখেতৰ বিষয়ে আপোনালোকেও জানিব পাৰিব উপকৃত হ'ব চাই থাকিব আৰু এই নেকি ইমান কম স্কুৱেৰ ফিটৰ যিটো নেকি আমাৰ গ্ৰীণ হাউচ টাইপত তেখেতে প্ৰস্তুত কৰি লৈছে যিটো নেকি আমাৰ চেম লাইক এ স্মল পলিটাৰ্নেল হয় আৰু চাব আপোনালোকে ইয়াৰ ভিতৰত খেতি কৰিলেনো কি লাভালাভ হয় গোটেইখিনি ক'ব আৰু চাই থকাৰ বাবে ধন্যবাদ শেষলৈ চাব আপোনালোকে উপকৃত হ'ব আৰু গ্ৰীণ হাউচৰ ভিতৰত যদি খেতি কৰিলে কি উপকৃত হয় তাৰ যি চাইণ্টিফিক তাৰমানে যিবিলাক নেকি বেনিফিট আছে বা কেনেদৰে কৰিব লাগে চাইণ্টিফিক কালচাৰ সেইবিলাকৰ যিবিলাক নেকি ফটোগ্ৰাফ থাকে গোটেইবিলাক মই আপোনালোকক দেখাই দিম এই ভিডিঅ'টোৰ যোগেদি গোটেইবিলাক দিম আৰু ভিডিঅ'ৰ মাজে মাজে মই সেইবিলাক তাৰমানে স্ক্ৰীণত মই দি যাম তাৰ যিবিলাক নেকি ফটোগ্ৰাফ সেইকাৰণে আপোনালোকে মিছ নকৰিব বা স্কিপ নকৰিব ভিডিঅ'টো শেষলৈ চাব আৰু থেংক ইউ চাই থাকক ধন্যবাদ Hello friends, welcome back to my channel.
আৰু মই আজি আছোহি আমাৰ চিলাপথাৰ অঞ্চলত যিটো নেকি দীঘলী পুখুৰী বুলি কয় আমাৰ গেলুৱা কাষতে আছোহি আৰু তাতে মই এজন যিজন নেকি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত খেতিয়ক হয় তেখেতৰ ওচৰলৈ আহিছোঁ আৰু তেখেতে বিভিন্ন ৰকমৰ খেতি কৰিছে ইয়াত তেখেতে আপোনালোকে দেখিছে নহয় যিটো নেকি পলি হাউচৰ ভিতৰত তেখেতে ভোট জলকীয়া খেতি কৰিছে আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিম এই খেতিটো কেনেদৰে কৰিছে আৰু তেখেতৰ পৰিচয়টো জানিব বিচাৰিম আমি আৰু আফটাৰ ডেট আমি গোটেইখিনি আলোচনা কৰিম আপোনালোকে চাই থাকিব আৰু আপোনাৰ পৰিচয়টো ক'ব দাদা মোৰ গাঁও দীঘলী চাপৰি গাঁও পি কোলাজান পি এছ চিলাপথাৰ ডিষ্ট্ৰিক্ট ধেমাজি মোৰ নাম কি বিজয়লক্ষী পামে মই আচলতে যোৱা 12 ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অধীনত মই প্লেন জিনম ছাৰ্ভেৰ 2021 to 2022-21 স্কিমৰ পৰা মই 2023 মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। কিহৰ ওপৰত পুৰস্কাৰ আপুনি পাবলৈ সক্ষম হ'ল? মই আচলতে কোনটো ক্ৰপছৰ ওপৰত নে বেলেগ কিবা? নহয়, মই উদ্যান শস্যৰ ওপৰতে মই পাইছোঁ। উদ্যান শস্য বুলি ক'বলৈ গ'লে মোৰ শস্যখিনি হৈছে বাও ধানৰ ওপৰত মুঠতে মোৰ 11টা জাতৰ ওপৰত মই এৱাৰ্ড পাইছোঁ লগতে বাৰীপাণ আৰু ভোট জলকীয়া খেতিৰ ওপৰত তাৰমানে ৰজা আৰু ৰাণী এইকেইটাৰ ওপৰত মই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। হয়, ধন্যবাদ। আৰু এই যে ভোট জলকীয়া খেতি বা এই যিটো নেকি নেট হাউচৰ ভিতৰত আপুনি খেতিটো কৰিছে ইয়াত আপোনাক কিমান বছৰৰ পৰা এই ধৰণে আপুনি খেতি কৰিছে? এনেকে যিটো নেকি আপোনালোকে নেট দি পেলাই হাউচৰ তলত কৰিছে খেতিটো কিমান দিনৰ পৰা আপুনি খেতি কৰিছে বা কিমান বছৰৰ পৰা কৰি আছে এই ধৰণে খেতি? এয়া মোৰ প্ৰথমবাৰৰ খেতি তাৰমানে মই আগৰ কেইবছৰত তাৰমানে যোনদিনাৰ পৰা মই পলি হাউচ ব্যৱহাৰ কৰি পেলাই খেতি কৰি আছো ইয়াত মই আচলতে এইটো নাৰ্চাৰী আছিলে মই পুলি প্ৰডাকশ্যন কৰোঁ ভোট জলকীয়া নানা ধৰণৰ মুঠতে বেঙেনা বিলাহী আৰু বেখৰি তেনেকুৱা যি পাণো ইয়াতে মই কিবা প্ৰডাকশ্যন কিবা পুলি বনাইছিলো নাৰ্চাৰী আছিলে। এতিয়া এইবাৰ তাৰমানে প্ৰমাণিতকৰণ হিচাপে মই এই ভোট জলকীয়াটো ৰুইছো ইয়াতে মোৰ 70 ফুট দীঘল আৰু 22 ফুট বহল ইয়াতে মোৰ 70 ফুট দীঘল আৰু 22 ফুট বহল এই যিটো নেকি এৰিয়া এই এৰিয়াটোত কিমান জোপা ভোট জলকীয়া আপুনি ইয়াত হেৰি কৰিব পাৰে ৰুব পাৰে? ইয়াত সৈতে 126 জোপা পুলি ৰুব পৰা যায়। 126 জোপা ইয়াত মই অলপ বহলটো মেইনটেনেন্স কৰিছো যিহেতু মই বাহিৰত ৰোৱাটো অলপ টেক কৰিছো তাৰমানে 126 জোপা যিহেতু আপুনি সেইটো ক'লে হয় এজোপ লাইন টু লাইন কিমান স্পেচিং আছে আপোনাৰ? লাইন টু লাইন মানে এজোপাৰ পৰা এজোপালৈ স্পেচিংটো কিমান দিছে আপুনি? ইয়াতে তাৰমানে 3 ফুট আছে। 3 ফুট পলি স্কোয়াৰ 3 ফুট আৰু প্লান্ট টু প্লান্ট এজোপা গছৰ পৰা এজোপা গছৰ সেম নি? সেম 3 ফুট বাই 3 ফুট ন? 3 বাই 3 আছে সব 3 ফিট বাই 3 ফিট ভালে। তাৰপিছত আপোনাৰ এই পুলিবিলাক আপুনি পচাই লোৱা নে না ক'ৰবাৰ পৰা আনি আপুনি ৰুইছে? মই এইবাৰৰ কাৰণে এইবাৰ তাৰমানে এই নেশ্যনেল এৱাৰ্ডৰ কাৰণে তাৰমানে যিটো সময়ত পৰিলে একদম তাৰমানে পুলি পচোৱা সময়তে এই প্ৰগ্ৰামত যাবলগীয়া দিল্লীলৈ যি গুচি যাবলগীয়া সেইকাৰণে তাৰমানে মই এইবাৰ নিজে পুলি প্ৰডাকশ্যনটো কৰিব নোৱাৰিলো কিন্তু মই ইয়াত এই পুলিখিনি তাৰমানে মই লগৰ এজনৰ পৰা লৈছো এই নিতুল শইকীয়াৰ পৰা মই আনিলো পুলিটো মই ভালে পাইছো বেয়া নহয় তাৰমানে যিটো দাম কিমানকে লয় এটা পুলিত কিমানকে লৈছে? এটা পুলিত তেখেতে মোৰ পৰা 4 টকাকে লৈছে মোৰ পৰা কিন্তু বেলেগৰ কাৰণে হয়তো সম্ভৱ নহব পাৰে কিন্তু মোৰ কাৰণে তাৰমানে লগৰ যে তাৰমানে আৰু এটা কথা তাৰমানে মোষ্ট ইম্পৰ্টেণ্ট হেৰি হয় এই কাল্টিভেশ্যনটো আপুনি যিটো নেকি পলি হাউচৰ ভিতৰত আপোনাৰ খেতি কৰিবৰ কাৰণে ক'ৰবাত আপুনি ট্ৰেইনিং লৈছে না এইটো আপোনাৰ ইউটিউবত চাই কৰিছে না অন্য ক'ৰবাত ফাৰ্মত চাই পেলাই আহিটো লৈ আপোনাৰ ষ্টাৰ্ট কৰিছে এই খেতিটো কৰিবৰ কাৰণে? আচলতে এই কামবিলাকৰ ওপৰত তাৰমানে মোৰ বুধে তাৰমানে মই যেনেকে আগতে মই এইটো কামৰ কাৰণে আগৰ পৰাই মোৰ আগ্ৰহী আছে যিহেতু আমাৰ দেউতাই জন্মগত আমাৰ খেতিয়ক
জন্মৰ পৰা খেতিয়ক এইকাৰণে তাৰমানে মই য'ত তাৰমানে মই কিবা বাৰী পাতো তাতে মোৰ জেগা সদায় তাৰমানে আন্ধাৰ হৈ থাকে। আপুনি কেতিয়াও পোহৰ হয় ক'বলৈ গ'লে আপুনি সুকীয়াকে এটা ৰিচাৰ্চ কৰি আছে তাৰমানে হয় এই পদ্ধতিটো কৰিলে কেনেকুৱা হয় কি হয় ভাল হয় তেনেকে কৰি ভাল লাগিছে। আৰু এই এটা কথা শুনিব ইচ্ছা যায় তাৰমানে একচুৱেলি খেতিয়কৰ কাৰণে এইদৰে খেতি কৰিলে মানুহ বেছি সফল হয় নে বাহিৰত আপোনাৰ নেট হাউচৰ ভিতৰত খেতি কৰিলে বেছি সফল হ'ব নে বাহিৰত কৰিলে বেছি তাৰমানে সফল হ'ব এই টাইমত তাৰমানে এই চিটুৱেশ্যন টাইমত এতিয়া যিটো নেকি ৱেডাৰ তাৰমানে আমাৰ চলি আছে এনভাইৰনমেণ্ট ৱেডাৰৰ ওপৰত যদি কম্পেয়াৰ কৰিবলৈ লগীয়া হয় তেতিয়াহ'লে তাৰমানে এই পলি হাউচৰ ভিতৰত তাৰমানে সম্পূৰ্ণ ৰ'দঘাই জেগা হ'ব লাগে সম্পূৰ্ণ তাৰমানে বাহিৰত যেনেকে যিকোনো তাৰমানে ৰ'দ বৰষুণটো খালি নেপায় কিন্তু বাকী মুঠতে সূৰ্যৰ পৰা যিটো শক্তি পাব লাগে ইয়াৰ ভিতৰত এনেকে পায় কিন্তু মোৰ জেগাটো অলপ চাহ হ'ল এতিয়া যিহেতু এখেতৰ ফাৰ্মখন সম্পূৰ্ণ তাৰমানে বন্ধ হোৱা নাই এতিয়াও একচুৱেলি কৰিব বাকী আছে কিছুমান ন আপোনাৰ তাৰপিছত তাৰমানে একচুৱেলি তেখেতে তাৰমানে আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে তেখেতে কামবিলাক চালু কৰি আছে আৰু যিহেতু চবফালে বন্ধ কৰি দিব তাৰপিছত তেখেতৰ আৰু ভাল ফল পাব আৰু দুটামান কথা শুধো মই ইয়াত কৰিলে কিবা অসুবিধা ৰোগৰ ওপৰত তাৰমানে যি নেকি বেমাৰৰ ওপৰত কিবা অসুবিধা হয় নেকি আমাৰ যি ইয়াৰ ভিতৰত কৰিলে আৰু কিছুমান বেলেগ আপোনাৰ চিলেক্টেড জাত থাকে নেকি ইয়াত যিটো নেকি খেতি কৰিব লাগে সেইটোৰ ওপৰত তাৰমানে বহুত ভাল এটা কনচেপ্ট আৰু ধন্যবাদ আপোনাৰ লগ পাই ভাল লাগিলে আৰু ভাল লাগিলে মানে কি তাৰমানে একচুৱেলি এই যিটো নেকি কাল্টিভেশ্যন আণ্ডাৰ আমাৰ চেডনেট হাউচ বা যি নেকি গ্ৰীণ হাউচৰ ভিতৰত যিটো নেকি খেতি কৰে এই খেতিটো তাৰমানে বহুতে এতিয়া তাৰমানে আধুনিক হৈ আছে একচুৱেলি আমাৰ খেতিয়কবিলাকে ইমান আঁকোৱালি লোৱা নাই একচুৱেলি এনেদৰে খেতি কৰিলেহে আমাৰ তাৰমানে বেছি অধিক উৎপাদনক্ষম হ'ম আমি আৰু তাৰমানে বেছি লাভজনক হ'ম আৰু সেই গতিকে আমি এইদৰে খেতি কৰিবৰ কাৰণে সদায় আমি তাৰমানে চেষ্টা কৰিব লাগে আৰু এইদৰে খেতি কৰিবলৈ একচুৱেলি এটা ট্ৰেইনিঙৰ আপোনালোকৰ তাৰমানে বহুতে ইছেঞ্চিয়েল বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ কাৰণে আপোনালোকৰ ওচৰত থকা কেভিকেট যাব নহ'লে আপোনালোকৰ যিবিলাক নেকি এগ্ৰিকালচাৰ ষ্টেচন আছে বা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যাব তাত গৈ ইয়াৰ ট্ৰেইনিংবিলাক ল'ব আফটাৰ ডেট আপোনালোকে এই খেতিটো তাৰমানে আগুৱাই নিবৰ কাৰণে সফল হ'ব যিহেতু ইয়াৰ ভিতৰত এনে খেতি কৰিলে নহ'ব ইয়াৰ ভিতৰত খেতি কৰিলে কিছুমান স্পেচিফিক তাৰমানে ছিষ্টেমৰ মাজত আমি খেতি কৰিব লাগিব বা এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব বা কিমান কি লাগে কোনটো জাত লাগে গোটেই ভেৰাইটিবিলাক আমি তাৰমানে ইয়াৰ ওপৰত তাৰমানে বিজ্ঞানসন্মতভাৱে খেতি কৰিব লাগে একচুৱেলি বিজ্ঞানসন্মত খেতি হয় এইটো আৰু সেই গতিকে আজি ভিডিঅ'টোৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ দিলোঁ আৰু আপোনালোকে চাই থাকিব আৰু থেংক ইউ ধন্যবাদ আৰু বহুতো ফাৰ্ম আছে সেইবিলাক দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক থেংক ইউ ধন্যবাদ